নমস্কাৰ। আজি কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনালোকৰ মাজত আহিছোঁ। 23 মাৰ্চ 2024 সোমবাৰ যাত্ৰা স্থান বৰহৰকুছি, নলবাৰী জিলা আৰক্ষী অধীক্ষক কাৰ্যালয় অভিমুখ। সময় ৰাতিপুৱা 10 বজাত। মনোনয়ন পত্ৰ দাখিলৰ বাবে সংহত জিলা আয়ুক্তৰ কাৰ্যালয় নলবাৰী জিলালৈ বিশাল যাত্ৰা। ৩৯ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ ৰাইজ তথা সমূহ কংগ্ৰেছ কৰ্মীৰ আশীৰ্বাদ আৰু সহযোগিতা আৰু কামনাৰে দিগন্ত বৰ্মন। পৰৱৰ্তী খবৰ। মাৰ্ঘেৰিটাৰ পৰা বঞ্চিত প্ৰত্যাহাৰ প্ৰাৰ্থীক মাৰ্ঘেৰিটাৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ প্ৰতীক বৰদলৈৰ। সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থী আছিল প্ৰতীক পিতৃ প্ৰদ্যুৎ বৰদলৈৰ কংগ্ৰেছ ত্যাগৰ পাছতে এই সিদ্ধান্ত। পুত্ৰৰ বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰায় চূড়ান্ত। ধেমাজিত ডক্টৰ ৰণছ পেগু, জোনাইত ভুৱন পেগু, মাজুলীত ভুৱন গাম, দুলীয়াজানত ৰামেশ্বৰ তেলী, টিহু চন্দ্ৰমোহন পাটোৱাৰী, বৰক্ষেত্ৰীত নাৰায়ণ ডেকা, ভৱানীপুৰ স্বৰভোগ ৰঞ্জিত কুমাৰ দাস, ঢেকীয়াজুলি অশোক সিংহল, লখিমপুৰ মানৱ ডেকা। পাহাৰৰ 6 সমষ্টিৰ নিশ্চিত প্ৰায় বিজেপিৰ প্ৰাৰ্থী ৰাংখাং তুলিৰাম ৰংহাং, বোকাজান সূৰ্য ৰংফাৰ, হাওৰাঘাট লানছিং তেৰণ, ডিফু নিজ তেৰংপি, আমৰী ডক্টৰ হাবি তেৰণ, হাফলং ৰূপালী লাংথাচা। মাৰ্ঘেৰিটাৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ প্ৰতীক বৰদলৈৰ। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা চূড়ান্ত। কিছু সময় পাছতে হ'ব আনুষ্ঠানিক ঘোষণা। কংগ্ৰেছ ধিং আৰু দলগাঁও এৰিলে ৰাইজৰ দললৈ নাওবৈচা আৰু মাণ্ডিয়াত হ'ব বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। আজি প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা। ইতিমধ্যে প্ৰাৰ্থী তালিকা প্ৰকাশ হৈছে। বিজেপিৰ প্ৰাৰ্থী তালিকাত লাগিল চিলমোহৰ। টিকট কটা গ'ল কেইবাগৰাকী বিধায়কৰ। কাৰ কাৰ টিকট কটা গ'ল? এক, ৩ আৰু ৬ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী সভা। অসমৰ ৩ ঠাইত নিৰ্বাচনী সভাত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। অমিত শ্বাহেও অংশগ্ৰহণ কৰিব কেইবাখনো নিৰ্বাচনী সভাত। প্ৰদ্যুৎ বৰদলৈক বিজেপিত যোগদানৰ বাবে মুকলি আমন্ত্ৰণ মুখ্যমন্ত্ৰীক। বৰদলৈয়ে বিজেপিত যোগদান কৰিলে এখন আসন দিয়া হ'ব বুলি ঘোষণা। ভূপেন বৰাক যিদৰে আমি সন্মান জনাইছোঁ, বিজেপিলৈ আহিলে প্ৰদ্যুৎ বৰদলৈকো তেনেকৈ সন্মান জনাম, এই কথাষাৰ মুখ্যমন্ত্ৰীয়ে কৈছিল। কংগ্ৰেছত পদত্যাগৰ ধুমুহাক লৈ পীযুষ হাজৰিকাৰ ফেচবুক পোষ্ট। এটা মজাৰ কাহিনী কওঁ শুনক। অসম কংগ্ৰেছে প্ৰতি মাহে 10 তাৰিখক তেওঁলোকৰ যোগদান দিৱস হিচাপে ঘোষণা কৰিছিল আৰু দাবী কৰিছিল যে বহু লোকে কংগ্ৰেছ দলত যোগদান কৰিব। কিন্তু আজি 17 তাৰিখত দেখা গৈছে তেওঁলোকৰ দলত যোগদান কৰা সদস্যতকৈ দল এৰি যোৱা লোকৰ সংখ্যাহে বেছি হৈছে। এতিয়া যি হাৰত কংগ্ৰেছ দলৰ পদত্যাগ জোৱাৰ উঠিছে, চকু টিপ মাৰি উঠিলে এটা পদত্যাগৰ বাতৰি দেখা পাওঁ। এতিয়া কংগ্ৰেছ দলত যোগদান শৰীৰক লৈ এক্সিট গেটহে বেছি ভিৰ। বিজেপিৰ দলত প্ৰায় নিশ্চিত তালিকা। দিছপুৰ প্ৰদ্যুৎ বৰদলৈ, পলাশবাৰীত হিমাংশু বৈশ্য, গড়েশ্বৰত ভিক্টৰ দাস, গুৱাহাটী মধ্য বিজয় গুপ্তা, ডিমৰীয়া তপন দাস, নিউ গুৱাহাটী দিব্যৰঞ্জন শৰ্মা, চিপাঝাৰ পৰমা ৰাজবংশী, মংগলদৈ নীলিমা দেৱী, তিনিচুকীয়া পুলক গোহাঁই, মাকুম সঞ্জয় কিষাণ, লামডিং শিবু মিশ্ৰ, মৰিগাঁও ৰমাকান্ত দেউৰী, বহৰমপুৰ জিতু গোস্বামী, নগাঁও ৰূপা শৰ্মা, ৰহা শশীকান্ত দাস, বিশ্বনাথ পল্লৱ লোচন দাস, যোৰহাট হিতেন্দ্ৰনাথ গোস্বামী, বিজনী অৰূপ দে, টংলা বিকন ডেকা, বৰছলা বিতুপৰণ শৰ্মা, ৰঙিয়া ভৱেশ কলিতা, কমলপুৰ দিগন্ত কলিতা, ডিগবৈ সুৰেন ফুকন, ডিব্ৰুগড় প্ৰশান্ত ফুকন, খুমটাই মৃণাল শইকীয়া, মাহমৰা সুৰেশ দিহিঙীয়া, নাহৰকটীয়া তৰংগ গগৈ, টিংখং বিমল বৰা, ডিমৌ সুশান্ত বৰগোহাঁই, গোলাঘাট অজন্তা নেওগ, হোজাই শিলাদত্ত দেৱ, দেৰগাঁও মৃদুল দত্ত, টিহু চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰী জয়ন্ত মল্ল বৰুৱা, জাগিৰোড পীযুষ হাজৰিকা আৰু জালুকবাৰী হেমন্ত বিশ্ব শৰ্মা। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ প্ৰতীক বৰদলৈৰ। মাৰ্ঘেৰিটা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা কথা আছিল প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰগৰাকী। কেইবাখনো ৰাজ্যৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা। গোৱা, নাগালেণ্ড, কৰ্ণাটক আৰু ত্ৰিপুৰাৰ বাবে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিলে বিজেপিয়ে।
প্ৰাক্তন কংগ্ৰেছ সতীৰ্থ সন্মিলন 2026। দিছপুৰবাসীৰ প্ৰতিটো খোজত মই আছো, দিছপুৰবাসীৰ আপোনজন হৈ। ৩৮ নং বৰক্ষেত্ৰী সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থিত্ব লাভ কৰা নাৰায়ণ ডেকা ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা। দিছপুৰৰ বিধায়ক অতুল বৰাৰ বিস্ফোৰণ, কয়লা সিন্ডিকেটৰ মালিকক দিছপুৰত টিকট বিজেপি এৰি নিৰ্দলীয় খেলিম, অন্যথা কংগ্ৰেছ মীৰা বৰঠাকুৰক সমৰ্থন দিম, মুখ্যমন্ত্ৰীৰ কথা নুশুনো, ৰাইজৰ কথা শুনিম। বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, বিহপুৰীয়া সমষ্টিত বিজেপি প্ৰাৰ্থী ভূপেন বৰা, দিছপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ। প্ৰতীক্ষাৰ অন্ত, বিহপুৰীয়াত শেষ হাঁহি ভূপেন বৰাৰ, বিহপুৰীয়া সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী লাভ কৰিলে ভূপেন কুমাৰ বৰাই। ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলা সমিতিৰ তৰফৰ নলবাৰী জিলাৰ তিনিওটা সমষ্টিৰ পৰিপ্ৰেক্ষিতত ৩ গৰাকী প্ৰাৰ্থীযুগ্ম সন্মিলনৰ জ্ঞাপন। এই মুহূৰ্তত ডাঙৰ ঘোষণা, বিজেপিৰ ৫ বিধায়কৰ টিকট কৰ্তন। টিকট কটা গ'ল বিহপুৰীয়াৰ বিধায়ক অমিয়া কুমাৰ ভূঞাৰ, টিকট কটা গ'ল বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ, পলাশবাৰীৰ হেমন্ত ঠাকুৰীয়াৰ টিকট কৰ্তন, দিছপুৰৰ বিধায়ক অতুল বৰাৰ টিকট কৰ্তন। টিকট কটা গ'ল প্ৰাক্তন ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। সমষ্টিত আজি আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া আৰু আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ অসম বিজেপিৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে সমগ্ৰ বিজেপি নেতৃবৃন্দক মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ। সন্মানজনক চিট দিছপুৰত তেওঁলোকে বিধানসভা নিৰ্বাচন অৱতীৰ্ণ হ'বৰ কাৰণে বিজেপি দলৰ পৰা তেওঁলোকে অৱতীৰ্ণ হ'বৰ কাৰণে তেওঁলোকে মোক মনোনীত কৰিছে। প্ৰস্তুতি মানে মোৰ কাৰণে এইটো এটা হঠাতে হোৱা গোটেই ডেভেলপমেণ্ট। গতিকে মই প্ৰথমতেই বিজেপি দলৰ নেতৃত্বক মই ধন্যবাদ জনাইছোঁ। মোক তেখেতসকলে দলটোত গ্ৰহণ কৰি তেখেতসকলে অসমৰ এটা বিধানসভাৰ এটা বৰ সন্মানজনক চিট দিছপুৰত তেওঁলোকে বিধানসভা নিৰ্বাচন অৱতীৰ্ণ হ'বৰ কাৰণে বিজেপি দলৰ পৰা তেওঁলোকে অৱতীৰ্ণ হ'বৰ কাৰণে তেওঁলোকে মোক মনোনীত কৰিছে। তাৰ বাবে মই বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ বিজেপি দলৰ সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়া, বিজেপি দলৰ শ্ৰী বিজয়ন্ত পাণ্ডা ডাঙৰীয়াকে ধৰি পেলাই বিজেপি দলৰ পাৰ্লিমেণ্টাৰী বৰ্ডৰ সদস্যসকল, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, শ্ৰী অমিত শ্বাহ ডাঙৰীয়া, সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু মই যদি আজি এই সিদ্ধান্তটো লৈছোঁ, মই অসমৰ কাৰণে, অসমীয়া মানুহৰ কাৰণে, অসমীয়াত্বৰ কাৰণে মই সদায় কাম কৰি যাম, নিষ্ঠাৰে সৈতে কাম কৰি যাম আৰু অতি আন্তৰিকতাৰে সৈতে। আগতে যেনেকৈ মই যিকোনো দায়িত্ব পালেই অতি আন্তৰিকতাৰে কাম কৰিবলৈ চেষ্টা কৰোঁ, তেনেধৰণে মই কাম কৰি যাবলৈ চেষ্টা কৰিম। আৰু বিশেষকৈ অসমীয়া যিটো আমাৰ অসমীয়াত্ব বুলি কওঁ, অসমীয়াত্বক ৰক্ষণাবেক্ষণ দিবৰ বাবে মই বিজেপি দলৰ থাকিও মই সদায় কাম কৰি যাম। মই আচলতে গম পোৱা নাই, কাৰণ মইতো আজি দিল্লীত আছোঁ, কিন্তু মই শুনিছোঁ যে তেনেকৈ ধৰণে, আৰু এইটো খুব স্বাভাৱিক। এইটো সকলো পলিটিকেল পাৰ্টিতে হয়, কংগ্ৰেছতো হৈছে,
বিজেপিটো হ'ব এইটো বিষয়ে কোনো এইটো আমি বুজি পাওঁ আৰু এইটো সংবেদনশীলতাৰে সৈতে তেওঁলোকৰ লগত কথা বতৰা পাতিব লাগিব। তেওঁলোকেও বহুত সেৱা আগবঢ়াই আহিছে, গতিকে তেওঁলোকক শ্ৰদ্ধা আৰু সংবেদনশীলতাৰে সৈতে মই ভাবোঁ মই নিজৰ ফালৰ পৰাও তেওঁলোকৰ লগত মই বৰ বিনয়েৰে সৈতে তেওঁলোকৰ লগত কথা বতৰা পাতিম। একালৰ আপোনাৰ একেলগে কাম কৰা মীৰা বৰঠাকুৰ এতিয়া আপোনাৰ প্ৰতিদ্বন্দ্বী হ'ব, গতিকে কি ক'ব এই মুহূৰ্তত? তেখেত এগৰাকী কংগ্ৰেছ দলৰ প্ৰাৰ্থী আৰু মোৰ বৰ প্ৰিয় ভাজন আৰু তেওঁ উপায় নাই, ৰাজনীতিৰ পাকচক্ৰত তেওঁ আজি মোৰ প্ৰতিদ্বন্দ্বী হৈছে। যোৱাবাৰ 2024-ত তেওঁ আমাৰ লোকসভাৰ, মই যেনেকৈ নগাঁৱত উঠিছিলোঁ, তেওঁ গুৱাহাটী লোকসভাৰ প্ৰাৰ্থী আছিলে আৰু তেতিয়া মই তেওঁৰ হৈও নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ। আজি কাকতালীয়ভাৱে আজি এনেকুৱা ধৰণৰ অপ্ৰত্যাশিত পাকঘূৰণিত আজি মই তেওঁৰ প্ৰতিদ্বন্দ্বী হৈ থিয় দিম দিছপুৰত। ইতিমধ্যে তেওঁ বিশুদ্ধাৰ মোৰ প্ৰতি কৰিছে, মই পিছে তেওঁৰ প্ৰতি কোনো বিশুদ্ধাৰ নকৰোঁ, কাৰণ মই তেওঁক শ্ৰদ্ধা কৰোঁ আৰু তেওঁ চাগে যিবিলাক কথা ক'ব খঙতে ক'ব বা মোৰ প্ৰতি বেলেগ বেলেগ ধৰণেৰে বিশেষণ লগাই মোক গালি গালাজো পাৰিব, মই সকলো সহ্য কৰিম, কাৰণ শেষ সিদ্ধান্ত দিছপুৰৰ সাধাৰণ ভোটাৰ ৰাইজে ল'ব আৰু অসমৰ ৰাইজে ল'ব। আপুনি কেতিয়া গুৱাহাটীলৈ যাব আৰু মই কাইলৈ যাম, কিন্তু এই কথাটো মই দলীয় নেতৃত্বৰ লগত আলোচনা কৰি লওঁ, মোৰ পৰিয়ালৰ লগতো আলোচনা কৰি লওঁ। এজাক ধুমুহাই চবকে ব্যতিব্যস্ত কৰি তুলিছে, মোৰ পৰিয়ালতো তুলিছে, গতিকে চবৰ লগতে পৰামৰ্শ কৰিম।